नमस्कार मैं मौजिद बंधुসকল बलकते चाँकाजी सन्धियार 7টা गुरुत्वपूर्ण खबर। प्रथमটো खबर बानपानीक লৈ मुख्यमंत्री हिमंत विश्व शर्मार बृहৎ घोषणा। बानपानीत फिसारीर পৰা মাছ ওলাই যোৱা লোকক সহায় কৰিব চৰকাৰে, ক্ষতিপূৰণ দিব চৰকাৰে, লগতে ঘৰ ভাঙি যোৱা লোকক কৰা হ'ব সহায়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। বানত ফিচাৰীৰ পৰা মাছ ওলাই যোৱা লোকক ক্ষতিপূৰণ দিব চৰকাৰে, বানত ঘৰ উঠি যোৱা লোকেও পাব সহায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। লখিমপুৰত ৰাইজৰ মাজত উপস্থিত হৈ এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লখিমপুৰৰ আমতোলাত বান পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বানত বুৰ যোৱা ফিচাৰীৰ বাবে ক্ষতিপূৰণ দিব চৰকাৰে আৰু লগতে ৰাইজৰ পৰামৰ্শ মতে নিৰ্মাণ হ'ব মথাউৰি। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ গৌৰৱ গগৈ নগাঁৱত অহাৰ দিনাই অথন্তৰ। APCCৰ সভাপতি গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ ফালি লৈ যোৱা হ'ল জাবৰৰ দৰে। পৌৰসভাৰ বিৰুদ্ধে গৌৰৱ গগৈৰ হৰ্ডিং বেনাৰ আঁতৰাই পেলোৱাৰ অভিযোগ। গৌৰৱ গগৈ নগাঁৱত অহাৰ দিনাই অথন্তৰ। গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ ফালি পেলোৱাৰ অভিযোগ। গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ ফালি লৈ যোৱা হ'ল জাবৰৰ দৰে। ৰাজপথৰ পৰা আঁতৰাই দিয়া হ'ল কংগ্ৰেছৰ পতাকা। পৌৰসভাৰ বিৰুদ্ধে গৌৰৱ গগৈৰ হৰ্ডিং বেনাৰ আঁতৰাই পেলোৱাৰ অভিযোগ। দমে দমে কংগ্ৰেছৰ বেনাৰ লৈ গ'ল পৌৰসভাই আৰু এই ঘটনাৰ পিছতে কংগ্ৰেছৰ বিস্ফোৰণ। গৌৰৱ গগৈৰ জনপ্ৰিয়তাক ভয় খাইছে বিজেপিয়ে। অগণতান্ত্ৰিক পদ্ধতিৰে লৈ যোৱা হৈছে বেনাৰ পোষ্টাৰসমূহ, এই অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। পৰৱৰ্তী খবৰ বিদেশী সমস্যা সমাধানৰ নামত মুছলমানক অত্যাচাৰ কৰিছে বিজেপি চৰকাৰে। সংখ্যালঘু ৰাইজৰ মাজত ভয়াৰ্ত পৰিৱেশৰ সৃষ্টি কৰিছে বিজেপি চৰকাৰে। বাংলাদেশী বিতৰণ সন্দৰ্ভত চৰকাৰৰ নীতিক লৈ সৰব বিধায়ক অখিল গগৈ। বিজেপি চৰকাৰে সংখ্যালঘু ৰাইজৰ মাজত ভয়াৰ্ত পৰিৱেশৰ সৃষ্টি কৰিছে। বিদেশী সমস্যা সমাধানৰ নামত মুছলমানক অত্যাচাৰ কৰিছে বিজেপি চৰকাৰে। ৰাস্তাৰ পৰা উঠাই BSFে জোৰকৈ সংখ্যালঘুক বাংলাদেশত ভৰাই দিছে। বাংলাদেশী বিতৰণ সন্দৰ্ভত চৰকাৰৰ নীতিক লৈ সৰব বিধায়ক অখিল গগৈ। নাগৰিকত্ব প্ৰমাণ নকৰাকৈ এইখন চৰকাৰে শিক্ষককো বাংলাদেশলৈ খেদি দিছে। চৰকাৰে কয় তোমালোকে ভোট নিদিলে বাংলাদেশী বুলি কৈ ঘৰ ভাঙি দিম। অবৈধ বাংলাদেশী বুলি সংখ্যালঘুক নিৰ্যাতনৰ বিৰুদ্ধে গৰজি উঠিল বিধায়ক অখিল গগৈ। ভাৰতত অসমত আন্তঃৰাষ্ট্ৰীয় নিয়ম নীতি আছে আৰু সেইবোৰ মানি চলিব লাগে। 2026ত ব্লেকমেইল কৰি ভোট ল'বৰ কাৰণে বিজেপিয়ে এই চক্ৰান্ত ৰচিছে। ৰাজ্যৰ বিজেপি চৰকাৰখন সম্পূৰ্ণ ব্লেকমেইল কৰি থকা এখন চৰকাৰ। এজন মানুহক এনে ঠেলা মাৰি বাংলাদেশলৈ পঠিয়াই দিব পাৰি নেকি? ৰাজ্যত হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰিছে এইখন বিজেপি চৰকাৰে। হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই মুনাফা লুটাৰ চেষ্টা এইখন চৰকাৰৰ। বিজেপি চৰকাৰে সংখ্যালঘু ৰাইজৰ মাজত ভয়াৰ্ত পৰিৱেশৰ সৃষ্টি কৰিছে। বিদেশী সমস্যা সমাধানৰ নামত মুছলমানক অত্যাচাৰ কৰিছে বিজেপি চৰকাৰে। ৰাস্তাৰ পৰা উঠাই BSFে জোৰকৈ সংখ্যালঘুক বাংলাদেশত ভৰাই দিছে। বাংলাদেশী বিতৰণ সন্দৰ্ভত চৰকাৰৰ নীতিক লৈ এইদৰে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ সাৱধান দেশবাসী, দেশত পুনৰ ঘূৰি আহিব নেকি আগৰ দিনবোৰ? পুনৰ ঘোষণা কৰা হ'ব নেকি লকডাউন? দেশত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ আৰু অসমতো কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 5 জনলৈ বৃদ্ধি। সাৱধান দেশবাসী, পুনৰ আহিব নেকি ভয়াৱহ পৰিৱেশ? দৈনিক বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। অসমত কৰোনাত আক্ৰান্ত 5 জন লোক ধৰা পৰিছে। দেওবাৰ পৰ্যন্ত দেশত কৰোনাত আক্ৰান্ত 3758 জন লোক ধৰা পৰিছে। কেৰালাত 1400, মহাৰাষ্ট্ৰত 485,
দিল্লীত 434 জন লোক আক্ৰান্ত হৈছে কৰোনাত। গুজৰাটত 320, কৰ্ণাটকত 238, পশ্চিমবংগত 287 জন লোক আক্ৰান্ত হৈছে কৰোনাত। তামিলনাডুত 199, উত্তৰ প্ৰদেশত 149 জন লোক আক্ৰান্ত হৈছে কৰোনাত। আৰু দেশত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে 2 জন লোকৰ। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ পৰিয়ালৰ 3 গৰাকী সদস্যই বিদেশী। গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত পুনৰ কয় যে 10 ছেপ্টেম্বৰত মই সকলো কথা খুলি ক'ম। মোক গৌৰৱ গগৈয়ে ধন্যবাদ দিয়াৰ প্ৰয়োজন নাই। 10 ছেপ্টেম্বৰত ভালদৰে অসমৰ ৰাইজে ধন্যবাদ দিব। গৌৰৱ গগৈৰ বিৰুদ্ধে এইদৰে পুনৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, মুছলমানক টাৰ্গেট কৰি বাংলাদেশী বিতৰণৰ নাটক কৰিছে চৰকাৰে। মুছলমানক টাৰ্গেট কৰাৰ বিপৰীতে প্ৰকৃত বাংলাদেশীক ৰক্ষণাবেক্ষণ দিছে চৰকাৰে। বাংলাদেশী বিতৰণক লৈ চৰকাৰক পুনৰ খোৰদাৰ সমালোচনা। উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ। মুছলমানক টাৰ্গেট কৰি বাংলাদেশী বিতৰণৰ নাটক কৰিছে চৰকাৰে। মুছলমানক টাৰ্গেট কৰাৰ বিপৰীতে প্ৰকৃত বাংলাদেশীক ৰক্ষণাবেক্ষণ দিছে চৰকাৰে। বাংলাদেশলৈ বিতৰণ কৰা সকলো লোকে স্বদেশী নাগৰিক। তেওঁলোকৰ হাতত আছে ৭১ৰ আগত অহা বৈধ নথিপত্ৰ। বাংলাদেশী মিয়া শব্দৰে মানুহক আৱেগিক কৰে চৰকাৰে। সংখ্যালঘুক ইমান হাৰাশাস্তি কৰাৰ পিছতো কিয় নীৰৱ দল সংগঠন? বাংলাদেশী বিতৰণক লৈ চৰকাৰক এইবাৰ খোৰদাৰ সমালোচনা নেমচুৰ। পৰৱৰ্তী খবৰ, দেশজুৰি পুনৰ NIAৰ অভিযান। অসমকে ধৰি দেশৰ 8খন ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান। শেহতীয়াকৈ পাকিস্তানৰ চোৰাংচোৱাগিৰিৰ অভিযোগত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIAই দেশৰ 8খন ৰাজ্যৰ 15টা স্থানত ব্যাপক তালাচী অভিযান চলায়। দিল্লী, মহাৰাষ্ট্ৰ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, অসম আৰু পশ্চিমবংগত পাকিস্তানী গোয়েন্দা সংস্থাৰ চমুকৈ PIOৰ সৈতে জড়িত সন্দেহযুক্ত ব্যক্তিৰ ঠিকনাত এই অভিযান চলোৱা বুলি জানিব পৰা গৈছে। অভিযানৰ সময়ত NIAৰ দলে কেইবাটাও ইলেক্ট্ৰনিক সঁজুলি, স্পৰ্শকাতৰ বিত্তীয় নথি আৰু অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰিছে। ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ অংশ হিচাপে পাকিস্তানৰ নিৰ্দেশত চলা এই চোৰাংচোৱা নেটৱৰ্ক উদঙাবলৈ এই তদন্ত চলি আছে বুলি সদৰি কৰিছে। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ CRPFৰ জোৱান মতিৰাম জাটৰ গ্ৰেপ্তাৰৰ পিছতে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই। NIAৰ তদন্তত প্ৰকাশ পাইছে যে এই ব্যক্তিসকলে ভাৰতীয় জাতীয় সুৰক্ষাৰ সৈতে জড়িত গোপনীয় তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰিছিল আৰু তাৰ বিনিময়ত বিভিন্ন মাধ্যমৰ জৰিয়তে ধন লাভ কৰিছিল। 20 মেত NIAই মতিৰাম জাট নামৰ CRPFৰ এজন সহকাৰী উপ পৰিদৰ্শকক গ্ৰেপ্তাৰ কৰে। তেওঁ 2023 চনৰ পৰা পাকিস্তানী গোয়েন্দাৰ সৈতে তথ্য ভাগ বতৰা কৰি আহিছিল বুলি তদন্তত পোহৰলৈ আহিছে। আৰু জম্মু কাশ্মীৰৰ পেহেলগামত 116 নম্বৰ বেটেলিয়নত নিয়োজিত আছিল, য'ত 22 এপ্ৰিলত সন্ত্ৰাসবাদী আক্ৰমণত 26 জন লোক নিহত হৈছিল। এই আক্ৰমণৰ 5 দিন পূৰ্বে তেওঁক পেহেলগামৰ পৰা বদলি কৰা হৈছিল বুলি উল্লেখ কৰিছে। জাটক CRPFৰ পৰা বৰ্খাস্ত কৰা হৈছে আৰু বৰ্তমান তেওঁ NIAৰ জিম্মাত আছে।